পাৰেনে? বা এটি চৰায়ে এটি মৰা শিশুৰ বুকুত প্ৰাণ সুমাই দিব পাৰেনে? এনে এক আশ্চৰ্যজনক খবৰে তোলপাৰ লগাইছে ইণ্টাৰনেট জগতত। এটা ভাইৰেল ভিডিঅ'ই তোলপাৰ লগাইছে ইণ্টাৰনেট জগতত। ভিডিঅ'ত দেখুওৱা হৈছে যে এটি সদ্যজাত শিশু জন্মৰ কিছুদিনৰ পিছতে মৃত্যু হয়। কিন্তু শিশুৰ মৃত্যু কোনোপধ্যেই সহ্য কৰিব পৰা নাই তাৰ মাতৃয়ে। ফলত শিশুটিৰ মাতৃয়ে আল্লাহৰ ওচৰত চিজদা কৰি আৰম্ভ কৰে আৰ্তনাদ। মাতৃৰ কাতৰ আৰ্তনাদ শুনি আল্লাহেও তেওঁৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল। ফলত মৃত্যু হোৱা শিশুটিক এটি চৰাইৰ জৰিয়তে পুনৰ প্ৰাণ প্ৰদান কৰা হয়। এটি টিপচী চৰাই আহি মৃত শিশুটিৰ বুকুত বহি 3বাৰকৈ চুমা দিয়ে। লগে লগে মৃত শিশুটি জীৱিত হৈ উঠে আৰু ক্ৰন্দন কৰিবলৈ লয়। এনে ভিডিঅ' দেখাৰ লগে লগে লাখ লাখ লোকে শ্বেয়াৰ কৰি বিলাই দিয়ে সমগ্ৰ বিশ্বতে। কিন্তু ভিডিঅ'টো ক'ৰ সেয়া কোনেও নাজানে। ভিডিঅ'টো কেতিয়াৰ সেয়াও কোনেও নাজানে। ইয়াৰ সত্যতা কিমান এই কথা কোনেও নাজানে। সকলোৱে কেৱল আল্লাহৰ লীলা বুলি কৈ শ্বেয়াৰ কৰিছে। আমি ইছলামৰ হিচাপত যিটো ক'ব বিচাৰিম যেন আল্লাহ তেওঁৰ কোৰাণত কৈছে, চাফ কৈছে যেন আমি জীৱিত মানুহক মাৰিব পাৰোঁ আৰু মৃত মানুহক জীৱিত কৰিব পাৰোঁ। একদম চাফ কৈছে। আৰু যদি তেওঁ কাৰোবাক স্পেচিয়েলি এইটো অফাৰ হিচাপে দিয়ে, যেনেকুৱা আমাৰ হজৰতে ঈছা আলাইহিছ সালাম নবীক দিছিলে, যেন তেওঁ মৃত মানুহক ফু দিলে জিন্দা হৈ যায়। এইটো আমি ইছলামৰ হিচাপত কওঁ। আৰু আপুনি যি ভিডিঅ'ৰ কথা ভাইৰেল হৈছে, এইটোৰ বিষয়ে আমি একো ক'ব নোৱাৰিম। এইটো সঁচাও হ'ব পাৰে, মিছাও হ'ব পাৰে, কোনোবা এডিট কৰিব পাৰে আৰু কিবা কিবি আজিকালি ছ'চিয়েল মিডিয়াত বহুত বস্তুবিলাক আহে। সেইটো বিষয়ে মই একো নকওঁ, এইটো সঁচা না মিছা। আমি এই ভিডিঅ'টি এই কাৰণে শ্বেয়াৰ কৰিছো যে আমি জানিব বিচাৰিছো ইয়াৰ সত্যতা কি। আপুনি যদি জানে এই ভিডিঅ'ৰ সত্যতা তেন্তে কমেণ্ট কৰি আমাকো জনাওক। লগতে ভিডিঅ'টি শ্বেয়াৰ কৰি সত্য উদ্ঘাটন কৰাত সহায় কৰক।